এজন কৃষকৰ দুখ আন এজন কৃষকৰ বাদে আন হয়তো কোনেও বুজি নাপায়। এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈকো মোৰ দুখ লাগিছে, হৃদয়খন ভাগি পৰিছে। এচি ৰুমৰ ভিতৰত বহি আদেশ দিবলৈ নিৰ্দেশ দিবলৈ খুবেই ভাল। এচি ৰুমৰ ভিতৰত থাকি দুখীয়া দুখ বুজিবলৈ যি অভিনয় কৰে সেই অভিনয় কৰিবলৈকো ভাল। কিন্তু এজন প্ৰকৃত কৃষকৰ যি দুখ কষ্ট, কপালৰ ঘাম মাটিত পেলাই যি কষ্ট কৰে সেই দুখ কষ্ট হয়তো আন এজন কৃষকৰ বাদে আন কোনেও বুজি নাপায়। এডৰা কঠীয়া পাৰিবলৈ কিমান কষ্ট, সেই কথাষাৰ হয়তো বহু মন্ত্ৰী বিধায়কে নাজানে। প্ৰথমতে সেই কঠীয়াখিনি মাৰিব লাগিব ধানৰ পাছত যি ধান ওলাই, ধান মৰাৰ পাছত সেই ধানসমূহ ভালদৰে চালি জাৰি ধুনীয়াকৈ বস্তাত ভৰাই পানীত তিয়াব লাগিব। 2-3 দিন পানীত তিওৱাৰ পাছত সেইবোৰ আকৌ পানীৰ পৰা উঠাই আনি ধুনীয়াকৈ মুকলিকৈ থ'ব লাগিব আৰু শুকাব দিব লাগিব। তাৰ পাছত লাহে লাহে তেওঁ তাৰ পৰা ধানৰ পৰা গাজ মেলিব আৰু সেই গাজ মেলা ধানবোৰ যিডোখৰ ঠাইত পাৰিব আচলতে সেই কঠীয়াখিনি কঠীয়া ঠাইডোখৰ ধুনীয়াকৈ কেইবাবাৰো হাল বাব লাগিব, বৰষুণ দিব লাগিব। বৰষুণ দিয়াৰ পাছত সেই ঠাইখিনি ধুনীয়াকৈ হাল বাই লেট খোৱাৰ পাছত কঠীয়া পাৰিব লাগিব। আৰু এজন কৃষকে যেতিয়া কঠীয়া পাৰে, কঠীয়াবোৰ যেতিয়া লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰে, এজন কৃষকে সেই তাৰ পৰাই সপোন দেখিবলৈ আৰম্ভ কৰে যে এইডোখৰ ঠাইত এইখিনি কঠীয়া পাৰিম, এইডোখৰ ঠাইত এইখিনি কঠীয়া ৰুম বা এইডোখৰ ঠাইত এইখিনি ধুনীয়াকৈ কঠীয়া ৰুব লাগিব। কিন্তু যেতিয়া এজন কৃষকে 2-3 মাহ ধৰি কষ্ট কৰা সেই কামখিনি নিমিষতে কিছুমান এচি ৰুমত বহি থকাৰ নামী দামী মানুহে যেতিয়া সেই সপোনবোৰ নিমিষতে ভাগি পেলায়, তেতিয়া বাৰু কেনে লাগে সঁচাকৈ। ঠিক আছে, তেওঁলোকৰ এটা ভুল আছিল যে চৰকাৰী মাটিত তেওঁলোকে কঠীয়া পাৰিছিল, কিন্তু তেওঁলোকে মাত্ৰ এটা দিন বিচাৰি দিছিল যাতে এই কঠীয়াখিনি মানুহ লগাই হ'লেও কেনেবাকৈ এইখিনি উঠাব লাগিব। যিহেতু এইখিনি কঠীয়া যথেষ্ট ডাঙৰ হ'ল, 2 দিনৰ পাছতে ৰুব পৰা হ'ব। কিন্তু সেই কথাৰ চৰকাৰ প্ৰশাসনে নুশুনিলে, বুলডোজাৰ লগাই সেই কঠীয়াখিনি নষ্ট কৰি পেলালে। কান্দোনত ভাগি পৰিছে এই দৃশ্যটো লখিমপুৰত বৃহৎ উচ্ছেদ অভিযান চলি আছে। এওঁলোক অসমীয়াৰ খিলঞ্জীয়া মানুহ, কোনো বাংলাদেশী নহয়। এই খিলঞ্জীয়াৰ মানুহৰ ওপৰতো মই মতালি। সঁচাকৈ জাতি মাটি ভেটি কথা কোৱা এই চৰকাৰখনে কিয় আজি থলুৱা খিলঞ্জীয়াৰ ভূমিপুত্ৰৰ মানুহৰ ওপৰতে বৰ্বৰ দেখুৱাইছে? তেওঁলোকৰ ভুল যে চৰকাৰী মাটিত তেওঁলোকে কঠীয়া পাৰিলে, ঠিক আছে, তেওঁলোকে এটা দিন ৰখি দিব নোৱাৰাৰ কাৰণ কি আছে? এইখিনি কঠীয়াৰ পাউণ্ডে এজন কৃষকৰ কিমান কপালৰ ঘাম মাটিত পৰিছে, কিমান কষ্ট হৈছে, সঁচাকৈ হৃদয় বিদাৰক। এই যি ঘটনা তাক আমি তীব্ৰ গৰিহণা দিছোঁ। অন্তত খিলঞ্জীয়াৰ ভূমিপুত্ৰৰ মানুহৰ ওপৰত এনে অন্যায় আপোনালোকে নকৰিব। আপোনালোকক অসমবাসী ৰাইজে বিশ্বাস কৰিছিল, অসমবাসী ৰাইজে পৰিৱৰ্তন হ'ব বুলি আপোনালোকক ভোট দিছে, কিন্তু এয়া পৰিৱৰ্তনৰ নামত খিলঞ্জীয়াৰ ভূমিপুত্ৰৰ মানুহৰ ওপৰতে অত্যাচাৰ নহয়নে? এজন কৃষকৰ দুখ কষ্টৰ আন এজন কৃষকৰ বাদে হয়তো আন কোনেও বুজি নাপায়। আপোনালোকে কেৱল আইন প্ৰণয়ন কৰে আৰু বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়ায়, কিন্তু এজন দুখীয়া মানুহৰ, এজন কৃষকৰ কষ্ট দুখ আপোনালোকে কেতিয়াও বুজি নাপায়। গৰিহণা দিছোঁ, এনে অন্যায় নকৰিব। এওঁলোক আমাৰ অসমীয়া মানুহ, এওঁলোক ভূমিপুত্ৰৰ মানুহ, এওঁলোক খিলঞ্জীয়া মানুহ। খিলঞ্জীয়া মানুহৰ ওপৰত বৰ মতা দেখুৱাই কি লাভ? আজি এজন কৃষকে কান্দিছে, আজি কেৱল এজন কৃষকে কন্দা নাই, এওঁলোক হৈছে অন্নদাতা। আমাৰ নিচিনা গাঁৱলীয়াৰ কৃষকৰ দুখ আপোনালোকে হয়তো বুজি নাপায়। এজন কৃষকৰ এই মানুহজনৰ এই ঘৰখনৰ যি দুখ কষ্ট হৈছে, এই যে কান্দোনত ভাগি পৰিছে, সেই দুখ আমি বুজি পাইছোঁ, কাৰণ আমিও এজন কৃষক হয়, আমিও এজন গাঁৱলীয়া মানুহ। কিন্তু আপোনালোকে নামী দামী গাড়ীত উঠি নামী দামী এচি ৰুমৰ ভিতৰত সোমাই আপোনালোকে সেই দুখ কষ্ট কিন্তু বুজি পোৱা নাই। সঁচাকৈ ধিক্কাৰ জনাইছোঁ। এয়াই নেকি মানৱতা? এয়াই নেকি জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি যি প্ৰতিশ্ৰুতি দিয়াৰ এইখনেই নেকি চৰকাৰ? আপোনালোকক আমি বিশ্বাস কৰিছিলোঁ, আপোনালোকে এয়া কি কৰিছে? ঠিক আছে, উচ্ছেদ চলাওক, ভাল পাইছোঁ আমি উচ্ছেদ,
যে চৰকাৰী যি মাটি আছে সেইবোৰ ভাল কামত ব্যৱহাৰ কৰিব লাগে কিন্তু মাত্ৰ এটা দিন 24 ঘণ্টা এটা ৰখি দিলে কি হয় এজন কৃষক কাইলৈ পৰহিলে মানুহে ৰুবলৈ পথাৰত নামি ভূঁই ৰুবলৈ আৰম্ভ কৰিছে এওঁলোকে কি কৰিব এওঁলোকৰ জানো 2 বছৰ 3 বছৰৰ কাৰণে আপোনালোকে শেষ কৰি পেলোৱা নাই সঁচাকৈ বহুত দুখ লাগিছে আপোনালোকৰ বহুমূলীয়া মতামত দিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম